হ'ল তোমালোকৰ যিটো প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনৰ দ্বাৰা অনুষ্ঠিত এই পৰীক্ষাটোৰ ইম্পৰ্টেণ্ট কেইটামান মই তোমালোকৰ লৈ আহিছোঁ প্ৰশ্ন যিকেইটা তোমালোকে গম পাবা কিমান পাৰ্চেণ্ট পালে তোমালোকে এই পৰীক্ষাটোত ভাল হ'ব ৰিজাল্টটো ভাল হ'ব বা এই পৰীক্ষাত পাছ কৰিলে কি কি তোমালোকৰ লাভ হ'ব বা পৰীক্ষাটো আটাইখিনি বিৱৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকল আপোনালোকৰ ল'ৰা ছোৱালী বা তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে কোনোবা দাদা বাইদেউ আছে আৰু যদি ক্লাছ 7ত 8ত 9ত 10ত বৰ্তমান 6ত বা 7ত বা 8ত বা 9ত বা 10ত পঢ়ি আছে তেতিয়াহ'লে আমাৰ এটা অনলাইন ক্লাছৰ বিষয়ে অৱগত কৰাব বিচাৰো যে আমি প্ৰত্যেক বছৰতে এইবাৰো অনলাইন টিউচনৰ ব্যৱস্থা কৰিছো য'ত মাহিলী 99 টকাতে পঢ়িব পাৰিব আৰু যদি বছৰীয়া লয় তেতিয়াহ'লে মাত্ৰ 999 টকাত এবছৰৰ কাৰণে চিন্তা কৰিব নালাগে চাৰিটা বিষয় মেথছ সায়েন্স সোশিয়াল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ চাৰিটা বিষয় আমি লাইভ ক্লাছৰ জৰিয়তে সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰি দিম বহু গাৰ্জেনৰ চিন্তা হৈ থাকে যে ল'ৰাজন টিউচনত গ'লে বা আহি কি স্কুলৰ পৰা আহি কি যাব লাগে বা কেতিয়াবা ভাগৰৰ কাৰণে নাযায় এই নোযোৱাখিনি আকৌ নাপায় কিন্তু আমাৰ ইয়াত যদি কেতিয়াবা অসুখ বা বেমাৰৰ কাৰণে বা কেতিয়াবা যদি ক্লাছ কৰিব নোৱাৰিলে তথাপিতো ক্লাছবিলাক ৰেকৰ্ডেড হৈ থাকে অৰ্থাৎ পাব ঠিক আছে আৰু যদি আজি এটা ক্লাছ চালে আৰু এবছৰ মানে এমাহ পিছতো চাব বিচাৰে সেই ক্লাছটো আকৌ চাব পাৰে গোটেইখিনি সুবিধা আছে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰি জইন হ'ব পাৰিব এতিয়া আমি আগবাঢ়িছো আমাৰ সাবজেক্ট হ'ব মেথছ সায়েন্স সোশিয়াল সায়েন্স ইংলিছ গ্ৰামাৰ চাৰিটা বিষয় ঠিক আছে এতিয়া আমি এই প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট মই বিষয় লৈ আহিছো প্ৰথম হৈছে পৰীক্ষাত অংশগ্ৰহণ কৰিব গ্ৰহণৰ বাবে প্ৰমাণপত্ৰ লাগিব অৰ্থাৎ তোমালোকে বা ল'ৰা ছোৱালী যেতিয়া পৰীক্ষা কেন্দ্ৰলৈকে যাব তেতিয়াহ'লে এডমিট কাৰ্ডখন নিয়াটো বাধ্যতামূলক যদি এডমিট কাৰ্ড পোৱা নাই তেতিয়াহ'লে চেণ্টাৰত সুধি ল'ব ঠিক আছে পৰীক্ষা কেন্দ্ৰত সুধি ল'ব লাগিব ঠিক আছে তেওঁলোকৰ লগত যোগাযোগ কৰক পৰীক্ষা কেন্দ্ৰতে এই এডমিট কাৰ্ড দিয়া হ'ব ঠিক আছে বহুতে পাইছে মোক জনাইছে বহুতে পোৱা বুলি প্ৰতি মহকুমাতে চতুৰ্থ শ্ৰেণীৰ শ্ৰেষ্ঠ তিনিজনক প্ৰশংসা পত্ৰ নগদ ধন স্মাৰক পত্ৰ গ্ৰন্থৰ টোপোলাৰে পুৰস্কাৰ প্ৰদান কৰা হ'ব অৰ্থাৎ মহকুমা গমে পোৱা যে মহকুমাবিলাক যে আছে এই মহকুমাত প্ৰতিটো মহকুমাৰ জিলা ভিত্তিক নহয় জিলাৰ কথা কোনে মহকুমা ধৰ মঙ্গলদৈ মহকুমা বা তেনেকুৱাকে মহকুমাবিলাক থাকে নহয় সেই মহকুমাবিলাকত কি কৰা হয় আপোনালোকৰ যি মহকুমা আছে এই মহকুমাৰ ভিতৰতে চতুৰ্থ শ্ৰেণীৰ শ্ৰেষ্ঠ তিনিজনক আৰু পঞ্চম শ্ৰেণীৰ এছোৱা প্ৰতি মহকুমাতে পঞ্চম শ্ৰেণীৰ শ্ৰেষ্ঠ তিনিজনক অৰ্থাৎ ক্লাছ 4ৰ তিনিজন শ্ৰেষ্ঠ আৰু ক্লাছ 5ৰ তিনিজন শ্ৰেষ্ঠ কি কৰা হ'ব প্ৰশংসা পত্ৰ অৰ্থাৎ চাৰ্টিফিকেট দিয়া হ'ব নগদ ধন কিছু পইচা দিয়া হ'ব গ্ৰন্থৰ টোপোলা দিয়া হ'ব স্মাৰক দিয়া হ'ব আটাইখিনি দিয়া হ'ব ঠিক আছে কিতাপ কানি সেইবিলাক আৰু টকাও দিয়া হ'ব আৰু মেইনলি চাৰ্টিফিকেট এখন প্ৰদান কৰিব প্ৰতিটো মহকুমাতে গতিকে আমাৰ সন্মানটোৱে মেইন কথা হয় নে নহয় পইচাটো পিছৰ কথা কিন্তু আমি যিখিনি সন্মান পাব ক্লাছ 5তে যেতিয়া সন্মান এটা পাব বা 4তে যেতিয়া সন্মান পাব সেইটো অভিভাৱকসকলৰ কাৰণে এটা গৌৰৱৰ কথা যিয়ে নহওক গতিকে এই পৰীক্ষাটোত এইখিনি এটা সুবিধা পাব লগতে কিছু নগদ ধনো পাব ঠিক আছে ধনটো উল্লেখ কৰা হোৱা নাই 75% নম্বৰ লাভ কৰা বা তাতকৈ বেছি নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰশংসা পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰ পুৰস্কাৰ হ'ব যিসকলে 100ৰ ভিতৰত 75 নম্বৰ পায় অৰ্থাৎ 75% মাৰ্কছ আৰু ঠিক আছে সকলোৱে জানে অভিভাৱকসকলে জানে 75% মানে গমে পাইছে 75% নম্বৰ যেতিয়া ল'ৰা ছোৱালীয়ে পাব বা তাতকৈ বেছি পাব তেওঁলোককো এই সুবিধা দিব যে তেওঁলোকে গ্ৰন্থৰ টোপোলা পাব আৰু প্ৰশংসা পত্ৰ পাব জাষ্ট নগদ ধনটো নাপায় কিন্তু বাকী সকলোখিনি দিয়া পাব চাৰ্টিফিকেট পাব কিতাপ পাব আদি কিতাপৰে কি কৰা হ'ব পুৰস্কৃত কৰা হ'ব গম পালে গতিকে যিসকলে মহকুমাৰ ভিতৰত শ্ৰেষ্ঠ হয় চতুৰ্থ শ্ৰেণীৰ আৰু পঞ্চম শ্ৰেণীৰ তেওঁলোককতো প্ৰশংসা পত্ৰ দিব গ্ৰন্থৰ টোপোলাও দিব স্মাৰকো দিব নগদ ধনো দিব আৰু 75% ওপৰত পোৱাটো ইমান টান কথা নহয় একেদিন পঢ়িলে গতিকে 75% ওপৰত পোৱা ল'ৰা ছোৱালীখিনিক কি দিব প্ৰশংসা পত্ৰ গ্ৰন্থৰ টোপোলাৰে পুৰস্কৃত কৰা হ'ব গতিকে এইখিনি ভালদৰে পঢ়া তোমালোকে কিয়নো বেছি সময় নাই যিহেতু এইখিনি ভালদৰে পঢ়িলেও ভালেখিনি আগবাঢ়িব পাৰিব আৰু মই ইউটিউবত যিমান পাৰো ভিডিঅ' দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে সুবিধা হ'ব ৰাজ্যিক ভিত্তিত চতুৰ্থ শ্ৰেণীৰ শ্ৰেষ্ঠ 5জন শিক্ষাৰ্থীক প্ৰশংসা পত্ৰ নগদ ধন স্মাৰক পত্ৰ গ্ৰন্থৰ টোপোলা পুৰস্কৃত হ'ব মহকুমাটো থাকিলে আৰু গোটেই অসমৰ ভিতৰত
ৰাজ্যিক ভিত্তিত চতুৰ্থ শ্ৰেণীৰ 5জন আৰু ক্লাছ 5ৰ 5জনক ৰাজ্যিক ভিত্তিত পঞ্চম শ্ৰেণীৰ শ্ৰেষ্ঠ 5জনক শিক্ষাৰ্থী প্ৰশংসা পত্ৰ আগৰ নিচিনা নগদ ধন পইচা পাতি সকলোখিনি দিয়া হ'ব। ঠিক আছে। আৰু এটা কথা যে অসম চৰকাৰী প্ৰাথমিক বিদ্যালয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা 2025 বৰ্ষৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত ৰাজ্যিক পৰ্যায়ত শ্ৰেষ্ঠ স্থান লাভ কৰা 10 গৰাকী শিক্ষাৰ্থীক প্ৰতি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই গুৱাহাটীৰ চান্দমাৰীত শিক্ষক ভৱনত বঁটা প্ৰদান কৰিছিল। নিশ্চয় তোমালোকে বাতৰি পাইছিলা, নিশ্চয় তোমালোকে ফেচবুক লাইভ পাইছে, যেনেকৈ নহওক গম পাইছিলা, বাতৰি কাকতো দিয়া হৈছিল যে কি হৈছিল, যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ত 5জন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আৰু 5জন পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, ঠিক আছে, 5জন পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী মেলি ছাত্ৰ ছাত্ৰী আৰু চতুৰ্থ শ্ৰেণীৰ 5জন পঞ্চম শ্ৰেণীৰ 5জন, 10জন ছাত্ৰ ছাত্ৰীক মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে কি কৰিছিল, পুৰস্কাৰ দিছিল। গতিকে ইমান ডাঙৰ এটা গৌৰৱৰ কথা। গতিকে ল'ৰা ছোৱালীখিনিক অলপ যদি গুৰুত্ব দিয়ে, গতিকে এইবাৰো তেনেকুৱাই হ'ব নিশ্চয়। যোৱাবাৰ ডাঙৰকৈ অনুষ্ঠিত কৰা হৈছিল, য'ত বিভিন্ন চেনেলৰ মুখ্য কাৰ্যবাহী বিষয়া গৈছিল, যিবিলাক আমি যদি চাওঁ ND24 তেনেকুৱাকৈ মই পাইছিলোঁ বাতৰিটো, ঠিক আছে। আৰু তেনেকুৱাকৈ পাইছিল ভালেকেইজন ডাঙৰ ডাঙৰ ব্যক্তি গৈছিল। আৰু বিশেষকৈ আমি যদি চাওঁ তেতিয়াহ'লে অসমৰ শিক্ষামন্ত্ৰীগৰাকীও তাতে উপস্থিত হৈছিল। শিক্ষামন্ত্ৰীয়ে যাক কি কৰিছিল, পুৰস্কাৰ প্ৰদান কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল অলপ ভালদৰে পঢ়ি এই পুৰস্কাৰটো ল'বৰ কাৰণে চেষ্টা কৰা, ঠিক আছে। পইচাটো ডাঙৰ কথা নহয়, যিখিনি তুমি সন্মান পাবা সকলোখিনি তোমালোকৰ বাবে ভাল হ'ব। গতিকে এইকেইদিন সময় আছে, ভালদৰে পঢ়া। কমচে কম তোমালোকে এখন স্মাৰক পত্ৰ হ'লেও সকলোৱে আনিব চেষ্টা কৰা, ঠিক আছে। বাই।